আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোৰ সন্মানীয় ভাই ভনীসকল, আজি মই যিটো আলোচনা কৰি আছোঁ সেইটো হয়তো আপোনালোকে ভালদৰে জানে। এইটো কুৰবানীৰ চন্দ্ৰ উদয় হৈছে। বিশ্বৰ জমিনত কোটি কোটি গৰু, ছাগলী, ম'হ আৰু উট, দুম্বা ইত্যাদি কুৰবানী হ'ব। সেই বিষয়ে মই দুই এষাৰ কথা কৈ আছোঁ। আলহামদুলিল্লাহ আলহামদুলিল্লাহ নাহমাদুহু ওয়া নাস্তাঈনুহু ওয়া নাস্তাগফিরুহু ওয়া নু'মিনু বিহি ওয়া নাতাওয়াক্কালু আলাইহি ওয়া নাউযু বিল্লাহি মিন শুরুরি আনফুসিনা ওয়া মিন সাইয়্যাতি আমালিনা মান ইয়াহদিহিল্লাহু ফালা মুদিল্লা লাহু ওয়া মা ইউদ্লিলহু ফালা হাদিয়া লাহু ওয়া নাশহাদু আল্লা ইলাহা ইল্লাল্লাহু ওয়াহদাহু লা শারীকা লাহু ওয়া নাশহাদু আন্না সাইয়্যিদানা ওয়া মাওলানা মুহাম্মাদান আবদুহু ওয়া রাসূলুহু। وقال الله تعالى في القرآن المجيد والفرقان الحميد بسم الله الرحمن الرحيم قال يا بني إني أرى في المنام أني أذبحك فانظر ماذا ترى قال يا أبت افعل ما تؤمر ستجدني إن شاء الله من الصابرين। মোৰ বন্ধুসকল, ভালদৰে শুনিব কুৰবানীৰ বিষয়ে। কেনেকৈ কুৰবানী আহিল, ক'ৰ পৰা আহিলে, সেই বিষয়ে মই আমিন হামজা কৈ আছোঁ। আৰু বন্ধুসকল, কোৰাণৰ ভিতৰত আছে সূৰা ছাফফাত। ছাফফাতৰ ভিতৰত আছে আৰে ইব্ৰাহিম আলাইহিস সালাম নবী। কেনেকুৱা নবী আছিল বিশ্বৰ জমিনত। ইব্ৰাহিম আলাইহিস সালাম কৈছে, হে মোৰ ল'ৰা, হে মোৰ পুত্ৰ ইছমাইল, আজি মই স্বপ্ন দেখিলোঁ, মই তোমাক জবাই কুৰবানী কৰিছোঁ, তোমাক কুৰবানী কৰি আছোঁ। হে মোৰ পুত্ৰ, হে ইছমাইল, তুমি চিন্তা কৰক, তোমাৰ অভিমতটো কি, তুমি কি এতিয়া কৰিবা? মই তোৰ স্বপ্ন দেখিছোঁ, মই তোমাক জবাই কৰি আছোঁ। মোৰ বন্ধুসকল, ভাই ভনীসকল, ভালদৰে মনত ৰাখিব লাগিব। এই মাংস আমি খাইছোঁ, কুৰবানীৰ মাংস ক'ৰ পৰা আহিলে, কেনেকৈ আহিলে, সেই বিষয়ে যেতিয়া মোৰ বয়ানটো শুনিব তেতিয়া আপোনালোকে ভালদৰে বুজিব পাৰিব। আৰু ইছমাইল সৰু ল'ৰা, আৰু ইছমাইল কৈ আছে, আৰে হে আব্বাজন, মই জীৱনত শুনা নাই বাবা হয় বেটনে গলাই চুৰি দায়, এনেকুৱা কথা মই জীৱনত কোনোদিন শুনা নাই। হে আব্বাজান, যদি আল্লাহ সন্তুষ্ট থাকে মই শুই পৰিলোঁ, মোৰ ডিঙিত মোৰ গলাত আপুনি চুৰি চলোৱা ধাৰাৰ চুৰি। ইব্ৰাহিম আলাইহিস সালাম চুৰি চালাইছে, ইমান জোৰে শক্তিশালীভাৱে ওই চুৰি চালাইছে। সেই ডিঙিত হাৰে ইছমাইলৰ গলা চুৰি চলাই আছে, কিন্তু চুৰিতে কাটিব নোৱাৰে, কেতিয়াও কাটিব নোৱাৰে। ইব্ৰাহিম আলাইহিস সালাম ইমান খং কৰিছে,
খং কৰি চুৰিটো সি পাহাৰ জংঘলত নিক্ষেপ কৰিছে, পেলাই দিছে। কিয় তুই না কাটা? চুৰিৰ ওপৰত ৰাগান্বিত হৈ গৈছে, চুৰিটো পাহাৰত চাংগাই নিক্ষেপ কৰিছে। লগে লগে ইমান ধাৰাল চুৰি পাহাৰটো কাটি কাটি খণ্ড বিখণ্ড হৈ গৈছে। মোৰ বন্ধুসকল, চিন্তা কৰিব লাগিব। ইমান ধাৰাল চুৰি, কিন্তু ইছমাইল সৰু ল'ৰা, 12 বছৰীয়া ল'ৰা, কিমান সৰু ল'ৰা, এই ল'ৰাৰ গলাটো নাকাটে। এইটো নিশ্চয় আল্লাহৰ এটা পৰীক্ষা হৈ আছে। আমাৰ আল্লাহ কৈছে, চুৰি তুমি কেতিয়াও নাকাটিবা। আমি কি কৰিছোঁ? আমাৰ আল্লাহ কৈছে, চুৰি তুমি কেতিয়াও নাকাটিবা। মই ইব্ৰাহিম পৰীক্ষা কৰি আছোঁ। ইব্ৰাহিম আল্লাহক ভাল পাইছে না ল'ৰাক ভাল পাইছে? কোন ফালত তাতে ওর বেশি মানে শক্তি, সেইটো আমাৰ আল্লাহ পৰীক্ষা কৰি আছে। সুবহানাল্লাহ। মোৰ বন্ধুসকল, মনত ৰাখিব লাগিব। ইব্ৰাহিম আলাইহিছ সালাম সেই চুৰিটো নিক্ষেপ কৰিছে পাহাৰৰ ওপৰত। আমাৰ আল্লাহ কৈছে, জিব্ৰাইল আৰু তুমি পলম নকৰিব, যোৱা যোৱা। জান্নাতত ইমান ধুনীয়া ধুনীয়া জীৱ জন্তু আছে, দুম্বা আছে জান্নাতৰ ভিতৰত, ইমান সুন্দৰ সুন্দৰ দুম্বা আছে, শক্তিশালী দুম্বা। জিব্ৰাইল তুমি লৈ আহা আৰু তুমি পলম নকৰিবা। জিব্ৰাইল আলাইহিছ সালাম ফেরেশতা কি কৰিছে? ওগুলোকে আল্লাহর আদেশ মানি জান্নাত যাই দেখে ইমান ধুনীয়া ধুনীয়া শক্তিশালী দুম্বা আছে। এটা যদি ধুনীয়া দুম্বা, শক্তিশালী দুম্বা, সেই দুম্বাটো আনি ইব্রাহিমের চুরির তল শোয়াই দিছে। সুবহানাল্লাহ। মোৰ বন্ধুসকল, মনত ৰাখিব লাগিব, ভালদৰে শুনিবা কি কৈ আছোঁ মই। কি কৰিছে? সেই দুম্বাটো ইব্ৰাহিম আলাইহিছ সালাম নবী কি কৰিছে? সেই ডিংগিত, ইছমাইলৰ ডিংগিত যেতিয়া চুৰি চলাইছে, লগে লগে আমাৰ আল্লাহ কৈতেছে, জিব্ৰাইল আর পলম নকৰিবা। ইছমাইল কেতিয়াও মই কুৰবানী নকৰক, মই দুম্বা কুৰবানী কৰিম। ইছমাইলক উঠাই দিছি। ইছমাইলক উঠাই দিয়াৰ পিছত দুম্বাটো চুৰিৰ তলত শোৱাই দি। সুবহানাল্লাহ। ইব্ৰাহিম চুৰি চলাইছে, লগে লগে কি কৰিছে? দুম্বাটো কুৰবানী হৈ গৈছে। সুবহানাল্লাহ। মোৰ বন্ধুসকল, চিন্তা কৰিব লাগিব, কিয় দুম্বা কুরবানি হল, ইসমাইল কুরবানি কিয় নহল? আমার আল্লাহ কি কৰিছে? যদি ইসমাইল কুরবানি হলেহেঁতেন, বিশ্বর জমিনত যিমান ল'ৰা আছে সকলো ল'ৰা কুরবানি হলেহেঁতেন। কিন্তু আমি পিতা হৈছোঁ, মই পিতা হৈছোঁ, মই আসামের অসমৰ আমিৰ হামজা। মোৰ যে ল'ৰা ছোৱালী আছে, মোৰ যিকেইটা ল'ৰা আছে, মই এটাক ল'ৰা কুরবানি নকৰোঁ, কাৰণ মোৰ মহাব্বত আছে। মই কেনেকৈ ল'ৰা কুরবানি কৰিম? কিন্তু ইব্ৰাহিম নবী নিজৰ ল'ৰা কুরবানি কৰিছিলে, ছুরি চালাইছিলে। কিন্তু আমাৰ আল্লাহ ইমান দয়ালু, ইমান মাৰ্চিফুল বিশ্বৰ জমিনত ইছমাইলো কুরবানি কৰিবলৈ নিদিলে। এটা দুম্বা কুরবানি হৈ গ'ল। সুবহানাল্লাহ। আমাৰ আল্লাহ কিমান ভাল পায়, কিমান মহব্বত কৰে। বিশ্বৰ জমিনত ওই মায়ে ল'ৰা ছোৱালীক যিমান মহব্বত কৰে, দেখে তাতে 70 গুণ বেছি মহব্বত আমাৰ আল্লাহ কৰিছে। সুবহানাল্লাহ। লগে লগে দুম্বা কুরবানি হৈ গ'ল। আমাৰ আল্লাহ কৈছে, ইব্ৰাহিম তুমি চিন্তা নকৰিবা, তোমাক মই পৰীক্ষা কৰিলোঁ, তুমি পৰীক্ষায় পাছ। সুবহানাল্লাহ। ফার্স্ট ক্লাস, ফার্স্ট পজিশন ইন আসাম। যেটি এটা ল'ৰা এটা ছোৱালী কলেজত পঢ়ে, হাই স্কুলত পঢ়ে, মাদ্রাসাত পঢ়ে, ফার্স্ট ক্লাছত পাছ কৰে, তেওঁৰ মনটা কেনেকুৱা শান্তি হয়। ইব্ৰাহিম আলাইহিছ সালাম কি কৰিলে? ইব্ৰাহিম নবীক আল্লাহ পৰীক্ষা কৰিছিলে। আমাৰ ইব্ৰাহিম আলাইহিছ সালাম পৰীক্ষাত পাছ কৰিছিল। সুবহানাল্লাহ। মাত্ৰ সেইতে নহয়, যেতিয়া জুইত আগুনত পেলাইছিলে, বিৰাট আগুনৰ কুণ্ডত পেলাই দিছিলে ইব্ৰাহিম নবীক, সেই নমৰুদ পায়, নমৰুদ কাফেৰে কি কৰিছিলে? যেতিয়া ইব্ৰাহিম নবীক পায় আগুনৰ ভিতৰত পেলাই দিছে, তেতিয়াও ইব্ৰাহিম কৈছিল, ফেৰেশতাসকল তোমালোকৰ সহায় মই নাচাওঁ, মই আল্লাহৰ সহায় চাওঁ। মই যে আগুনত পৰি আছোঁ, আল্লাহ কি মোক দেখা নাই? লগে লগে কি কৰিলে? কোৰাণৰ আয়াতটো নাজিল হৈ গ'লে, ইয়া নাৰু কুনি বাৰদাও ওয়া সালামান আলা ইব্রাহিম। ও জুই, আগুন, তুমি শীতল ঠান্ডা হয়ে যোৱা, ফুলৰ বাগিচা হৈ যোৱা। তুমি কেতিয়াও ইব্ৰাহিমক তুমি দগ্ধ নকৰিবা, কেতিয়াও নপৰিবা। লগে লগে সেই আগুনের কুণ্ড জান্নাৰ ফুলৰ বাগিচা হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। সুবহানাল্লাহ। ইব্ৰাহিমক আল্লাহ বহুত পৰীক্ষা কৰিছে। মোৰ বন্ধুসকল, মই অসমৰ আমিৰ হামজা কৈ আছোঁ, গতিকে কুরবানীৰ চন্দ্ৰ উদয় হৈ গৈছে।
কোটি কোটি গরু ছাগলী কুরবানি হব, কুরবানি কত অজীব হয়ে গৈছে। যার টাকা পয়সা আছে, সম্পত্তি আছে, শক্তিশালী আছে, কুরবানি দিবলৈ শক্তি আছে, তেও যেন কুরবানি করে, তেও রোজ কুরবানি করা অজীব হয়ে গৈছে। সুবহানাল্লাহ। যিবিলাক দুখীয়া মানুহ আছে, কুরবানি দিবলৈ একেবাৰেই শক্তি নাই, একেবাৰেই দিব নোৱাৰে, কানা খৰা নোলা অন্ধ, তেওঁলোকে দিবই নোৱাৰে। তেওঁলোকে কি কৰি খাব পাৰিব? ধনী মানুহে কুরবানি কৰিব, দুখীয়া মানুহে খাব। সুবহানাল্লাহ। এতিয়া মই বক্তব্য শেষ কৰিলোঁ। আখিৰু দাৱানা আনিল হামদুলিল্লাহি ৰাব্বিল আলামিন।